নমস্কাৰ, মই এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবি সুমন্ত নায়কৰ এটি কবিতা। মই কবি নহয়, কিন্তু মনে মনে জন্ম হোৱা অজ্ঞাত অনুভূতিৰ প্ৰকাশক। মোৰ শব্দবোৰ মিলনযুক্ত সমুজ্জ্বল নহয়। মই যিবোৰ লিখোঁ তাৰ সকলো চৌপাশে বিদ্যমান হয়তো একো নহয়। কেতিয়াবা কবিতাৰ কাব্যিক উদ্দেশ্যবোৰলৈ ভাবোঁ। তোমাৰ কাষত কবিতাটিৰ গুণবোৰ প্ৰধান বুলি মানিলোঁ, এইটো সত্য। এটা কবিতাৰ ৰূপ কথাবোৰ হাঁহি, গান আৰু বেদনাৰ শক্তিমান। এটা কবিতা ভালপোৱাৰ চিন্তা নহয়, কিছু চিন্তাৰ ভালপোৱা বিষয়হে। এটা কবিতা কেতিয়াও অভিপ্ৰায় হ'ব নোৱাৰে, কিন্তু এটা কবিতা আৱেগপ্ৰৱণ হৃদয়ৰ পৰা হোৱা। ধন্যবাদ।